উদুলি মুদুলি মাৰ্ঘেৰিটা উপকণ্ঠ বৰগোলাই বাঁহবাৰী খেলপথাৰ মাৰ্ঘেৰিটাত ২১তম আদিবাসী মহাসভা উদযাপনৰ ব্যাপক প্ৰস্তুতি সমাগম হ'ব ৫ লক্ষাধিক লোকৰ মহাসভাত উপস্থিত থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন অহা ৩১ জানুৱাৰীৰ পৰা ৪ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা উপকণ্ঠ বৰগোলাই বাঁহবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব ২১ সংখ্যক আদিবাসী মহাসভা অনুষ্ঠান ইতিমধ্যে উদযাপন সমিতিয়ে অনুষ্ঠানটো যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে মাৰ্ঘেৰিটা সমজিলাৰ অধীনৰ বৰগোলাই বাঁহবাৰী খেলপথাৰত ৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব ২১তম আদিবাসী মহাসভা অনুষ্ঠানটোত ভোজনালয় ৰাজ্যৰ বাহিৰৰ পৰা অহা অতিথিসকলৰ থকা মেলাৰ সুবিধা এখন শ্বহীদ পাৰ্ক আছাৰ জাতীয় নায়ক প্ৰদীপ নাগ পাৰ্ক বিৰছা মুণ্ডা চক আদিৰ লগতে আমন্ত্ৰিত অতিথিসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে উদযাপন সমিতিয়ে আনহাতে আদিবাসী লোকসকলৰ মহামিলনৰ অনুষ্ঠানৰূপে পৰিচিত এই পবিত্ৰ অনুষ্ঠানটোত বহিৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অনুষ্ঠানটোত ৫ লক্ষাধিক লোকৰ সমাগম হ'ব বুলি উল্লেখ কৰিছে উদযাপন সমিতিৰ সম্পাদক জাৰ্নেল মিনজে ইপিনে উক্ত অনুষ্ঠানটোত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন উপস্থিত থকাৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থকাৰ কথা হয় যেহেতু ২১ সংখ্যক আদিবাসী মহাসভাৰ বহুত উখল মাখল আৰু প্ৰস্তুতি তুংগত চলিছে আপোনালোকে দেখি আছে আৰু মাত্ৰ দুটা দিন আজি ২৭ অহাকালি ২৮ ২৯ ৩০ ৩১ জানুৱাৰী ২০২৬ আৰু ১ ফেব্ৰুৱাৰী ২০২৬ এই ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১ সংখ্যক আদিবাসী মহাসভা এই ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লিডু বৰগোলাই বাঁহবাৰী এই খেলপথাৰত অনুষ্ঠিত কৰা হৈছে গতিকে ইয়াত প্ৰায় ৮০% কাম সমাপ্ত হৈছে আৰু 20% বাকী আছে আৰু মই আশা কৰিছোঁ এজ এ ৰিচিপশ্যন কমিটিৰ সম্পাদক হিচাপে 20% কাম আজিয়ে শেষ হৈ যাব কাৰণ ইয়াত প্ৰায় আজি ৫-৭ দিন ধৰি ৩০০-৪০০ মানুহ ইয়াত কাম কৰিব ধৰিছে খুবেই আনন্দিত আছোঁ ২১ সংখ্যক আদিবাসী মহাসভা ই এক হিষ্ট্ৰিকেল হ'বলৈ গৈ আছে ঐতিহাসিক হ'বলৈ গৈ আছে কাৰণ ইয়াত মুখ্য অতিথি হিচাপে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া ইয়াত উপস্থিত হ'ব ১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ প্ৰায় দেওবাৰ দিনা দিনৰ ১২-১টামান বজাত গতিকে আমি তিনিচুকীয়া জিলাবাসী ৰাইজক আমি আহ্বান কৰিছোঁ এই ২১ সংখ্যক আদিবাসী মহাসভাক সফল ৰূপায়ণ কৰিবৰ কাৰণে ছাকচেছফুল কৰিবৰ কাৰণে বিউটিফুল কৰিবৰ কাৰণে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা দিহা পৰামৰ্শ আৰু উপস্থিতিৰ কামনা কৰিছোঁ ধন্যবাদ দেখা গৈছে যে খুব তুংগত চলিছে ইয়াৰ প্ৰস্তুতি খুব তুংগত চলিছে খুব সুন্দৰৰূপে সুচাৰুৰূপে পৰিচালনা হৈ আছে বনোৱা মেলা হৈছে কোন ঠাইৰ পৰা মানুহ আহিব আৰু কিমান মানুহ সম্ভৱ ইয়াত অসমৰ বাহিৰৰ পৰাও আহিব ওচৰতে আমাৰ চুবুৰী ৰাজ্য অৰুণাচল ৱেষ্ট বেংগল ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আমাৰ ঝাৰখণ্ড উৰিষ্যা মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াত আহিব আৰু ইয়াত ১ ফেব্ৰুৱাৰী ২০২৬ তাৰিখ দেওবাৰ দিনা প্ৰায় ৫ লাখতকৈ অধিক মানুহ ইয়াত সমাগম হোৱাৰ সম্ভাৱনা আছে থকা মেলাৰ ব্যৱস্থা আমি ইয়াতে কৰিছোঁ খোৱা বোৱা থকা মেলাৰ ইত্যাদিৰ ব্যৱস্থা ইয়াত কৰা হৈছে হয় যিবিলাক ডেলিগেটছ আহিব চবৰ ব্যৱস্থা ইয়াত কৰা হৈছে কিমান মানুহৰ কাৰণে কৰা হৈছে ইয়াত প্ৰায় আমি থকা মেলাৰ কাৰণে ডেলিগেটছ মোৰ দেন 2000 আৰু খোৱা বোৱাটো তেনেকুৱাই কৰিছোঁ তেনেকুৱাই খুব ভাল প্ৰস্তুতি চলিছে হয় প্ৰথমে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি যিহেতুকে আজিৰ পৰা প্ৰায় ৬টা মাহৰ আগত আমাৰ এই যে ২১তম আদিবাসী মহাসভাৰ প্ৰস্তুতি আমাৰ তাহানিৰ পৰা চলি আছে আৰু যিহেতুকে আজি দুটা দিন বাকী আছে যিহেতু ২৯ তাৰিখৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে আমাৰ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২১তম আদিবাসী মহাসভা আমাৰ মাৰ্ঘেৰিটা বৰগোলাই স্থিত ফিল্ডত আয়োজিত কৰা হৈছে আৰু ইয়াত আমাৰ যিহেতু যিবিলাক প্ৰিপেৰেশ্যন ক'ব লাগিব যা বহুত ধুমধাম চলি আছে ইয়াত কাম বহুত চলি আছে আপোনালোকে দেখুৱাব পাৰিব ইয়াত আমাৰ যিবিলাক ভোজনালয় হ'ব ৪ দিনৰ কাৰণে যিবিলাক আমাৰ মানে
অতিথি হিচাপে যিবিলাক ডেলিগেটছ আহিব তেওঁলোকৰ কাৰণে খুব সুন্দৰকৈ আয়োজন কৰা হৈছে আৰু যিবিলাক মানে আউট অফ ষ্টেট অসমৰ বিভিন্ন ষ্টেটৰ পৰা যিসকল আহিব তেওঁলোকৰ কাৰণে থকা মেলাৰো ব্যৱস্থা কৰা হৈছে আৰু লগে লগে আপোনালোকে দেখিবলৈ পাব আমাৰ এইজন খেলপথাৰখনত আদিবাসী শ্বহীদ পাৰ্ক হ'ব, আদিবাসী তলা হ'ব আৰু ইয়াত ক্ৰমে বহুতখিনি পাৰ্ক হ'ব য'ত নেকি 21 সংখ্যক আদিবাসী মহাসভাৰ যিটো আমাৰ আচাৰ জাতীয় নায়ক প্ৰদীপ নাগ ডাঙৰীয়াৰ এখন পাৰ্ক থাকিব, আমাৰ বিৰচা মুণ্ডাৰ যি এটা চক থাকিব, এইবিলাকো হ'ব। লগে লগে আমাৰ ইয়াত আদিবাসী তলাত ক্ৰমে যেনেকৈ আমাৰ 36টা জনগোষ্ঠী যাক আমি ST ডিমাণ্ড কৰোঁ, এই 36টা জনগোষ্ঠী যিহেতু RGIৰ মতে ৰেজিষ্টাৰ্ড, এই আদিবাসী তলা বনোৱা হৈছে। লগে লগে আমাৰ ইয়াত প্ৰতিদিনে নাই বুলি ক'লেও 300-400 মানুহ প্ৰতিদিনে ইয়াত ওতঃপ্ৰোতভাৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাম কৰিছে, ভাল লাগিছে পৰিৱেশখন চাই। আৰু লগে লগে আমি আহ্বান কৰিব বিচাৰিছোঁ আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ আমাৰ মাৰ্ঘেৰিটাবাসী ৰাইজক তথা অসমবাসী ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ যে এই কাৰ্যসূচীখন সফল ৰূপায়ণৰ নিমিত্তে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহযোগিতা, আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু লগে লগে প্ৰস্তুতিৰ কথাটো ক'বলৈ গ'লে মানে ইয়াত তুংগত প্ৰস্তুতি চলি আছে, মই গোটেইখিনি বিশেষ মই ক'ব নাযাওঁ। আৰু লগে লগে আমাৰ এই কাৰ্যসূচীত 4দিনীয়া কাৰ্যসূচীত প্ৰতিদিনেই 7টাকৈ ছেশ্যন থোৱা আছে য'ত নেকি সাংস্কৃতিক, এডুকেশ্যনেল, লগে লগে সামাজিক অন্যান্য যিবিলাক দিশ আছে সমাজখনক আগুৱাই লৈ যোৱাত যিবিলাক কাৰণ বা ৰিজন লাগে সেইবিলাক আমাৰ ছেশ্যনত বুজোৱা হ'ব। বিভিন্ন জিলাৰ পৰা বিভিন্ন অঞ্চলৰ পৰা আমাৰ বক্তাসকল আহিব, তেওঁলোকে শিক্ষামূলক গঠনমূলক চিন্তাধাৰাৰে আমাক বুজাব আদিবাসী সমাজখনক আগুৱাই লৈ যোৱাত কেনেধৰণৰ চিন্তা চৰ্চা বা কেনেধৰণৰ কাৰ্য পন্থাবিলাক অৱলম্বন কৰিব লাগিব, গোটেইখিনি তেওঁলোকে ছেশ্যনৰ যোগেদি আমাক বুজোৱা হ'ব। আৰু লগে লগে 1 তাৰিখ দিনাখন যিহেতু আমাৰ এইটো ঐতিহাসিক এখন মানে 21তম আদিবাসী মহাসভা হ'বলৈ গৈ আছে, য'ত নেকি প্ৰথম এই 21তম আদিবাসী মহাসভাত আমাৰ সুদূৰ ঝাৰখণ্ডৰ পৰা আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছে। তেওঁ ইয়াত উপস্থিত হ'বহি 1 তাৰিখ দিনাখন। গতিকে আমাৰ ইয়াত তুংগত প্ৰস্তুতি চলি আছে আৰু লগে লগে আমাৰ যিখিনি আদিবাসীসকলৰ আপোনালোকে সাংবাদ মাধ্যমত আমি জনাব বিচাৰোঁ যে আদিবাসীসকলৰ সমস্যা অসমত বহুতখিনি সমস্যা ভাগে ৰৈ আছে। গতিকে আমাৰ যিবিলাক সমস্যা আছে এই আদিবাসী মহাসভাৰ যোগেদি আমি চৰকাৰখনক আহ্বান কৰিম, সাংবিধানিক যিবিলাক অধিকাৰ আছে, ৰাইটছ আছে, সেইবিলাক পাবলৈ আমি সক্ষম হ'ব লাগিব। আৰু এই জাতিখন আদিবাসী জনগোষ্ঠীখন আমাৰ যিহেতু খিলঞ্জীয়া ভূমিপুত্ৰ হওঁ, আমি ভাৰতৰ মূল নিবাসী হওঁ, গতিকে আমাক এই জনজাতিকৰণৰ মৰ্যাদাই হওক বা অসমৰ যি মাটিৰ পট্টাই হওক, দৈনিক মিনিমাম ৱেজেছ হওক, যিবিলাক সমস্যা আছে এইবিলাক সমাধানৰ নিমিত্তে আমাৰ আলোচনা হ'ব। Bureau Report, A News 24/7.